আপোনাৰ হবৰ ওচৰত সেৱা ধৰিছোঁ আৰু আজিৰ এই মহান ভাগৱত অনুষ্ঠানত পোনপ্ৰথমে ভাগৱতৰ যি 12 স্কন্ধৰ মূৰ্তিসমূহ সেই কথাখিনি আমি পোনপ্ৰথমে পাঠ কৰা যাব। প্রথমদিতয় স্কন্ধে শরণদূতয় তৃতীয় চতুর্থে যারা হয়ে অরুদয় নাভি দেখে পঞ্চমে ষষ্ঠে বৈক্ষস্থল সপ্তমে অষ্টমে কর কমলা যুগল কণ্ঠ দেখে নবমদ খমে যারা কুণ্ড একা দেখে ললাট দাঁতকে ভৈল মুণ্ড হেন ভাগৱতৰ ৰুতি মনোহৰ তমালহ দৃঘ বৰ্ণ শ্যাম কলে শ্রী কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো 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 পঙ্কজনাভায় নমো পঙ্কজমালিনে নমো পঙ্কজ নেত্রায় নমস্তে পঙ্কজাংগ্রয়ে বসুদেবং সুতং কৃষ্ণং কংসসানুরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরু হরিরাম মুকং করতি বাসলং পঙ্গুলঙ্গয়তি গিরিম যৎকৃপাং বন্দে পরমানন্দং মাধব হরি রাম রাম রাম। দেয়াই মাতৃসকল, বাপ বান্ধৱসকল, এতিয়া আমাৰ যি ভাগৱতৰ 12 স্কন্ধ স্বৰূপে যি আমাৰ শ্লোক আছে সেই শ্লোক আমি পঢ়ি ভাগৱত আমি আৰম্ভ কৰিম।
বাসুদেবায় Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya আজিৰ এই ভাগৱত পাঠত দক্ষৰ পূৰ্ণ জন্ম লাভ আৰু ইতিমধ্যে আপোনাভাৱে দক্ষ যজ্ঞৰ যি সতীৰ দেহ ত্যাগৰ পিছত সেই যজ্ঞ ভূমিত অৰ্থাৎ দক্ষ ৰাজসভাৰ যজ্ঞস্থলীত কি এক বিভীষিকাময় অনুষ্ঠিত হৈছিল সেই কথা ইতিমধ্যে পাৰ হৈ গৈছে। শিৱৰ জটাৰ পৰা যি এক বিশাল কুমেৰু সুমেৰু আমাৰ দুই মেৰু আছে, এই কুমেৰু সুমেৰু সদৃশ যি এক দৈত্যৰ আবিৰ্ভাৱ হৈছিল বীৰভদ্ৰ নামে, সেই বীৰভদ্ৰৰ যি তাণ্ডৱ লীলা চলাই গৈছিল, সেই বীৰভদ্ৰৰ অটপালিত শেষত দক্ষৰ প্ৰাণ গৈছিল আৰু আনকি তেওঁৰ লগত থকা যি সৈন্য সামন্তবিলাক অৰ্থাৎ ভূত প্ৰেত পিশাচ সদৃশ যি কিম্ভূত কিমাকাৰ, কাৰোবাৰ এখন ভৰি, কাৰোবাৰ চাৰিখন ভৰি, কাৰোবাৰ এটি চকু, কাৰোবাৰ তিনিটি চকু, কাৰোবাৰ পেট মকৰাৰ জাল সদৃশ, মুঠতে কিম্ভূত কিমাকাৰ সদৃশ সকলোৰে দেহৰ অৱয়ব। গতিকে সেই দৈত্যসকলে, সেই ভূত প্ৰেত পিশাচ সদৃশসকলে সকলো দেৱ দেৱী যক্ষ ৰক্ষবিলাকক একফালৰ পৰা মষিমূৰ কৰি গৈছিল আৰু ভাবুকি প্ৰদান কৰিছিল যে সকলোকে নৰকলৈ পঠাম, তোমালোকক নৰকলৈ পঠাম। গতিকে তেনেধৰণে যি তাণ্ডৱ লীলা চলাই গৈছিল আৰু সদৌ শেষত দক্ষৰ সমস্ত শৰীৰ সেই যজ্ঞভূমিত নিথৰভাৱে পৰি আছিল আৰু তাৰ পিছত সমস্ত দেৱসকলে, দেৱতাসকলে য'ত নেকি স্বয়ং ব্ৰহ্মাদেৱেও তাত উপস্থিত আছিল আৰু সকলো দেৱতাসকলৰ অনুৰোধত শিৱৰ ওচৰলৈ ব্ৰহ্মাক লগত লৈ দক্ষৰ জন্মৰ কাৰণে বা তেওঁক জীৱিত কৰাৰ কাৰণে যি অধ্যায় আপোনালোকে পূৰ্বতে শুনিছে, এতিয়া দক্ষৰ সেই পূৰ্ণ জন্ম লাভৰ আজি কথাখিনি আমি কোৱা যাব। রায়দেব ঘন প্রবেশ
দেখিলা শংকৰৰ থান বিতোপন কল্পতৰ সম বৃক্ষ সৰ উপাসয় পুৰুষৰ পুৰুষাৰ্থ সকলে সাধয় ফুলচয় ফুলে তাত হবে মালাময় নানা চিত্ৰ বৰ্ণ দেখি আনন্দ মিলয় সৰ্বকালে ছয় ঋতু জাহাত উদয় সাক্ষাতে অমৃতময় তাৰ ফল যে বাপসকল আই মাতৃসকল আমি কোৱা হৈছে যে আপোনালোকে আগতেই শুনিছে যে দেৱসকলৰ লগত ব্ৰহ্মায়ো সেই শিৱক প্ৰাৰ্থনা কৰাৰ কাৰণে দক্ষক পূৰ্ণ জীৱন দান কৰাৰ কাৰণে তেওঁ শিৱৰ ভূমিত প্ৰৱেশ কৰাৰ কাৰণে গৈছিল আৰু তেওঁলোকে যি শিৱৰ স্থান পোৱাৰ আগে আগে যি কুবেৰ নগৰী সেই কুবেৰ নগৰীত তেওঁলোকে প্ৰৱেশ কৰিছিল আৰু সেই কুবেৰ নগৰীৰ পৰাই আৰম্ভ হয় শিৱৰূপী শিৱৰ স্থান আৰু সেই স্থান ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছে যে কল্পতৰু বৃক্ষসমূহ সেই তাত থকা যি গছ গছনি সেই গছ গছনিবিলাক যি স্বৰ্গৰ কল্পতৰু বৃক্ষ বৈকুণ্ঠত যি কল্পতৰু বৃক্ষ থাকে ঠিক তেনেকুৱা সদৃশ সেই ঠাইৰ গছ ফুলবিলাক তেনেকুৱা সদৃশ বুলি কৈছে আৰু তাত সৰ্বকালে যি আমাৰ ঋতু ছয় ঋতু গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত সদায় তাত সেই ঋতু বিদ্যমান হৈ আছে আৰু তাতে নানা ধৰণে পশু পক্ষীসকলে ফল মূল সেইবিলাক ভক্ষণ কৰি সুখে সন্তোষে আছে এৰা বিহংগময়াদি পক্ষী তাকন সাৰয় অসংখ্য কোকিল মধু কৰে উপাসয় জলাশয় পদ্মবৰ্ণে সুশোভিত মৃণাল উভঞ্জিৰাজ হংসে গাৱে গীত কামী সকলৰ চিত্ত কৰে উন্মাদ মধুৰ কোমল কোকিলৰ শুনি নাদ বনহস্তিশয় হৰি চন্দন ভাঙয় তাৰ গন্ধ লয়া বায়ু সদায় বহয় গতিকে তাত থকা পশু পক্ষীসকলে নানা ধৰণে সেই জলাশয়ত পৰি নানা ধৰণৰ কেলি কৰি তাত নানা ধৰণে সুকোমলভাৱে তেওঁলোকৰ যি কোকিল কণ্ঠী পক্ষীবিলাকৰ সেই কোকিল কণ্ঠী ধ্বনিৰে সেই বননিত
এক সুৰময় সংগীতময় ভাৱ সৃষ্টি কৰিছিল আৰু তাকেই শুনি তাত থকা ফল যিবিলাক ফুলবিলাক আছিল সেই ফুলবিলাকে উন্মাদৰ নিচিনা নাচি বাগি ফুলবিলাকে আছিল আৰু লগতে কৈছে যিসকল ৰাজহংস তাত চৰি আছিল ফুৰি আছিল সেই ৰাজহংসবিলাকেও আনন্দত দেউকাৰে যেন নৃত্যহে কৰিছে সেই কোকিলৰ মধুস্বৰ ধ্বনিত সেই সংগীতৰ ধ্বনিত আৰু বন্য হস্তীসকলেও তেওঁলোকৰ স্বৰ যি কণ্ঠ তেওঁলোকৰ সেই কণ্ঠেৰে যেন শিৱৰ কীৰ্তন গুণানুকীৰ্তন তাত কৰি আছে ৰাম চন্দনেলেপিত গৃহস্থ ৰজত বাবাত বৈদুৰ যে ৰচিত দিঘি পুষ্কৰিণী ঘাট ৰাত্ৰি দিনে উতপল মালা প্ৰফুল্লিত দেখি দেৱগণ ভৈল মনত বিস্মিত পাছে কত দূৰে বট বৃক্ষক দেখিল অদ্ভুত দেখি দেৱে নিৰেখি ৰহিল মহাভয়ংকৰ উচ্চ যোজন হতিক পঞ্চিখ যোজন মণ্ড বিস্তাৰে ততে আৰু ইয়াত কৈছে যে তাৰ যি বাটবিলাক সেই বাটবিলাক ইমানেই মসৃণ আছিল ইমানেই সুকোমল আছিল যেন সেই বাটবিলাকত সেই আলিবিলাকত পদূলিবিলাকত যেন চন্দনৰ প্ৰলেপ তাত ঘঁহি থৈছে ঠিক তেনেকুৱা তেওঁলোকে দেখিবলৈ পাইছিল আৰু সদায় তাত দিনে ৰাতিয়ে তাত উতপল অৰ্থাৎ পদুম ফুল তাত সদায় প্ৰফুল্লিত হৈ আছিল আৰু তেওঁলোকে কিছু দূৰ যোৱাৰ পিছত দেৱগণে এক অদ্ভুত বস্তু দেখিবলৈ পাইছিল যে অদ্ভুত বস্তু কি এডাল প্ৰকাণ্ড বট বৃক্ষ এডাল ইমান ডাঙৰ বৃক্ষ যি বৃক্ষই বহু দূৰ অৰ্থাৎ বহু কিলোমিটাৰ বহু মাইল সেই বট বৃক্ষই বহু ঠাই আগুৰি আছিল আৰু তেওঁলোকে দেখি সেই গছডাল দেখি তেওঁলোকে ভয় পাইছিল ভীতি হৈছিল তেওঁলোকৰ ভয়ত বিভ্বল হৈছিল যে ইমান ডাঙৰ বট বৃক্ষ হে ৰাম নাহি তাত আনয়েক পক্ষীৰ বাস কৈলাশ কচায়া কৰি কৰয় প্ৰকাশ ব্ৰহ্মময় বৃক্ষহিত মুমুক্ষু জনৰ হৰে তিনি তাপ পৰ খনত যাহাৰ পৰম আশ্ৰয়হিত মুমুক্ষু জনৰ
তাহাৰ মূলত বসি আচন্ত শংকৰ যেন অন্ত কৰ উগ্ৰ ক্ৰোধ ভৈলা শান্ত হেহি নয় শান্ত হৈয়া ব্ৰহ্মকধিয়ান্ত। আৰু সেই বৃক্ষডালত কোনো তাত পক্ষী তাত বাস কৰা নাছিল আৰু সেই পক্ষীবিলাক তাত কেতিয়াও গছডালত পৰা নাছিল। আৰু সেই গছডালে কি কৰিছিল, কৈলাশ হৈছে হৰ পাৰ্বতীৰ বাসভূমি, বাসস্থান। আৰু সেই কৈলাশক, সেই কৈলাশ পৰ্বতক সেই গছডালে ছায়া কৰি ধৰি ৰাখি আছে। গতিকে ভাবি চাওক, এডাল আমাৰ গছ, সেই গছডালে আমাক আমাৰ যি গ্ৰীষ্মকালীন অৰ্থাৎ গৰম দিন পৰে, সেই গৰমৰ দিনত আমাক গছডালে ছায়া দি আমাক গৰমৰ পৰা ৰক্ষা কৰে। তাৰোপৰি বিভিন্ন ধূলি বালি মাকতিৰ পৰা গছডালে ৰক্ষা কৰে। গতিকে সেই হেন বৃক্ষ কিমান দূৰণিলৈ, বহু যোজন দূৰণিলৈ সেই বট বৃক্ষডালে সেই কৈলাশ পৰ্বতক ছায়া দি আছে। আৰু কিছু দূৰ যোৱাৰ পিছত তেওঁলোকে কাক দেখিবলৈ পাইছিল? তেওঁলোকৰ প্ৰাণৰ আৰাধ্য দেৱতা শংকৰক দেখিবলৈ পাইছিল। আৰু কেনেকুৱা অৱস্থাত দেখিবলৈ পাইছিল? যেন অন্ত কৰ উগ্ৰ ক্ৰোধ ভৈলা শান্ত হেহি নয় শান্ত হৈয়া ব্ৰহ্মকধিয়ান্ত। অৰ্থাৎ সেই ক্ৰোধৰ যি উগ্ৰমূৰ্তি দেখা পাইছিল, আৰু সেই ক্ৰোধক কোনে ধ্যাব পাৰে? একমাত্ৰ ব্ৰহ্মাই ধ্যাব পাৰে। আৰু সেইকাৰণে তেওঁলোকৰ লগত কোনে গৈছিল? ব্ৰহ্মাই গৈছিল। নন্দয়াদি সিদ্ধ সাধ্য গণ কুবেৰ সহিতে হবে কৰন্ত সেৱন আপুনি সমাধিত মন কথা প্ৰিয়া আচন্ত লোকৰ কুশ লোক আচৰিয়া তপস্বীৰ বেশে ভস্মে শৰীৰ গঠিত হাতে দিব্যদণ্ড মাথে জটা বিভূষিত কপালত অৰ্ধ চন্দ্ৰ কৰয় প্ৰকাশ শৰীৰৰ বৰ্ণ সন্ধ্যা মেঘৰ আভাস। গতিকে তাত চাৰিসিদ্ধ সনক, সনন্দ, সনত আৰু সনত কুমাৰ, সনাতন, এনেকৈ চাৰিসিদ্ধ বিদ্যাধৰসকলে, লগতে কুবেৰ নন্দনসকলেও তাতো গৈছিল। আৰু তাত সেই শিৱৰ যি ৰুদ্ৰমূৰ্তি আৰু যি তপস্বী বেশেৰে তেওঁৰ সৰ্ব শৰীৰত কি থাকে? ভস্মৰ শৰীৰ। সেই ভস্মৰ শৰীৰ সহিতে তেওঁলোকে তাত দেখা পাইছিল। কপালত কি? তেওঁৰ অৰ্ধচন্দ্ৰ,
অৰ্ধচন্দ্ৰই কপালত প্ৰকাশ কৰি আছিল আৰু শৰীৰৰ আভা কেনেকুৱা আভা ওলাইছিল যেন সন্ধ্যাৰ মেঘ সদৃশ তেওঁৰ শৰীৰৰ আভা জ্যোতি প্ৰকাশিত হৈছিল। খনে বকিনাৰ ডক প্ৰবোধন্ত সবাকে শুনায়া নিজ ব্ৰহ্মক কহন্ত জাইপ মালা হাতে ধৰি কৰি বিৰাখন আসন্ত সভাত বকি দেৱ ত্ৰিলোচন হেহি সমজ্জাত দেৱ গণ প্ৰৱেশিলা ব্ৰহ্ম হমে দেৱগণে পৰিপ্ৰণামিলা লোকপালয় আদি পিতৃদেৱ মুখ্য কৰি উঠিলন্তকত বেলি শিৱক মৰি। আৰু তেনেধৰণে নাৰদ সমস্তে সেই স্থানত গৈ যি তেওঁক আৰাধনাও কৰিছিল আৰু সেই শিৱই তেওঁ সেই সমাজৰ মাজত তেওঁৰ ত্ৰিলোচন অৰ্থাৎ দুই চকু আৰু মাজত তেওঁৰ আৰু এটি চকু আছিল আৰু সেইকাৰণে তেওঁক কি বোলা হয় ত্ৰিলোচন। গতিকে সেই ত্ৰিলোচনে তেওঁলোকৰ যি পিতামহ যি প্ৰজাপিতা ব্ৰহ্ম সেই প্ৰজাপিতা ব্ৰহ্মসকলে সেই সভাত গৈছিল আৰু এতিয়া তেওঁলোকক শিৱই তেওঁলোকক উদ্দেশ্যে সম্বোধন কৰি ক'ব দেৱগণসকলক দেৱগণ সমে ব্ৰহ্মা আখিবাৰ দেখি চালিলন্ত গাৱহৰে খানি কণাপেখি পিতৃ বুলি নামিলন্ত ব্ৰহ্মাৰ চৰণ কৈছ পৰীক্ষিক যেন নমো নাৰায়ণ তাত পাছে আনজত সিদ্ধি মুনিগণ সবে কৰিলা ব্ৰহ্মা দেৱক বন্দন হাস্য কৰি ব্ৰহ্মাদেৱে হৰ কবলন্ত হুয়া মহেশ্বৰ কেনে আমাক নমন্ত। গতিকে সেই সমস্ত দেৱগণ আহি সেই সমাজত যেতিয়া তেওঁৰ স্থানত যেতিয়া আহিছে আমাৰ যেনেকৈ বাপসকল আই মাতৃসকল ঘৰত আহিলে যেতিয়া আলহীসকলে আহে আমি যেনেকৈ সোধ পোছ কৰা যায় তেওঁলোকক আদৰ সাদৰ সৎকাৰেৰে তেওঁলোকক আমি আসনত বহোৱা যায় ঠিক তেনেধৰণে শিৱয়ো তেওঁৰ ক্ৰোধ এৰি পেলাই তেওঁ পৰম পিতা ব্ৰহ্মাক আহি তেওঁৰ চৰণত ধৰি সেৱা জনাই আৰু অন্য দেৱসকলে শিৱক সেৱা সৎকাৰ জনাই তেওঁলোকৰ আগমনৰ এতিয়া কথাখিনি সুধিব। কিন্তু ব্ৰহ্মাই এষাৰি কথা কৈছিল যে হুয়া মহেশ্বৰ কেনে আমাক অনমন্ত, যে তুমি
মহেশ্বৰ হৈ পেলাই, তুমি এই জগতৰ ঈশ্বৰ হৈ পেলাই, তুমি এই জগতক ত্ৰাণকৰ্তা, সৃষ্টিকৰ্তা, সংহাৰকৰ্তা, গতিকে কিয় তুমি আমাক সেৱা কৰিলা, কিয় আমাক প্ৰণাম কৰিলা? তুমিহে সকলোৰে পূজ্য। গতিকে ব্ৰহ্মাই শিৱক তেনেধৰণে উদ্দেশ্যে কৈছিল। এৰা মহাজনে যেন অল্প জনক সেৱয়, আমাক প্ৰণাম তুমি কৰাহে নয়, আনে নজানে মোত হয় বিদিত, নিজ ব্ৰহ্মৰূপ তুমি মায়াৰ অতীত, তুমি নিৰাকাৰ ব্ৰহ্ম জগত তাৰণ, তুমি ঈশ্বৰ সৃষ্টি সংহাৰ কাৰণ, যেন মকৰাই জাল পাতি সংহৰয়, ইটো চাৰিবিধ প্ৰাণী তজুহে নয়, যেন মকৰাই জাল পাতি সংহৰয়, ইটো চাৰিবিধ প্ৰাণী তজুহে নয়। তেওঁ কৈছে যে যিসকল মহাজ্ঞানী, যিসকল মহাদানী, মহাজনসকলে তেওঁলোকেহে ভক্তৰ ভক্তিৰ তেওঁলোকে মূল বুজি পায়। আৰু আমাক তুমি প্ৰণাম কৰাৰ অৰ্থ সেয়েহে আমি সেনেধৰণেই বুজি পাইছোঁ। আৰু আনে নাজানিলে, আনে নুবুজিলেও আমি সেই কথা বুজি পাইছোঁ, মুত হৈ বিদিত, যে তুমি হৈছা নিৰাকাৰ, তুমি ব্ৰহ্ম, তুমি জগত তাৰণ, তুমি সেই ঈশ্বৰ, তুমিয়ে সেই সৃষ্টি কৰা, তুমি সকলোকে সৃষ্টি কৰা, তুমি পালন কৰা। আৰু কি কৰা তুমি? যেন মকৰাইবিলাকে যিদৰে জাল পাতি তাত প্ৰাণীবিলাকক তাত পেলাই সেইবিলাকক ভক্ষণ কৰে, ঠিক তেনেধৰণে আমাকো এই সংসাৰৰ মায়াজালত তেনেধৰণে আমাক ভগৱানেও বা তুমিও আমাক তেনেধৰণে জাল পতাৰ নিচিনা আমাক তেনেধৰণে পালিছা। আপুনি কৰিলা চাৰি বেদ নিৰূপম, তাত হন্তে ভৈল যজ্ঞ ছয় প্ৰৱৰ্তন, তুমি কি যজ্ঞৰ ফল দাতা মহেশ্বৰ, পাত কিৰ তুমি খে উচিত দণ্ডধৰ, তুমি বিষয়ত ভৈলা বিপৰীত, যজ্ঞ কৰি ভৈল দক্ষ ফলত বঞ্চিত, যদি বোলা দক্ষে মোৰ দ্ৰোহ আচৰিল, যজ্ঞ ভাগ নিষেধিয়া সভাত দিল। যি চাৰি বেদ তুমি নিৰূপণ কৰিছা,
আৰু তোমাৰ দ্বাৰাই সমস্ত যাগ যজ্ঞ এইবিলাক তোমাৰ দ্বাৰাই প্ৰৱৰ্তন হয় আৰু সেই যজ্ঞবিলাকৰ ফলদাতা হৈছা তুমিয়ে। গতিকে সেই পাতকীৰ অৰ্থাৎ সেই দক্ষক তুমি উচিত দণ্ডই বিহিছা আৰু যি দক্ষই তোমাক উপলুঙা কৰিছে, তোমাক অট্টহাস্য কৰিছে আৰু তুমিয়ে যে ভাবিছা যে মোৰ তেওঁ দ্ৰোহ আচৰণ কৰিছে আৰু সেয়েহে তেওঁৰ যোগ্য ভাগত তেওঁৰ নিজৰ গাৰ অংশ যি নেকি জটাৰ পৰা বীৰভদ্ৰৰ জন্ম হৈছিল আৰু সেই গাৰ অংশ তুমি সৈন্য তোমাৰ অংশস্বৰূপ পঠাই দি সেই যজ্ঞ বাধাৰ সৃষ্টি কৰিছিলা। যজ্ঞ ভাগত নিষেধীয়া সভাত অনিন্দিত। ৰাম ইহাৰ উত্তৰতে শুনা পশুপতি মহন্ত সকলৰ নৈ ইমত যুগুতি যদি মনুষ্যক গৰু প্ৰহাৰ কৰয় তাৰ কি মনুষ্যে প্ৰতিকাৰয়াচৰয় সাধু অসাধুৰ প্ৰতি নয় প্ৰৱৰ্তৰ যাক দৈবে বধেয় অবৈধয়ানৰ অল্পক মহন্তে এতেকে দায়া কৰে অজ্ঞানীৰ দুখ মনে কদাপি নধৰে। গতিকে হে দেৱৰো শ্ৰেষ্ঠ দেৱতম পশুৰো শ্ৰেষ্ঠ পশুপতি, গতিকে তুমি মহন্ত হৈ তুমি সেয়েহে কৈছে মহন্তৰ ক্ষমাহে ভূষণ। গতিকে সেই দেৱসকলে ব্ৰহ্মাৰ লগত সমস্ত দেৱগণে তেওঁক তেওঁক সন্তুষ্ট কৰাৰ নিমিত্তে সেই স্থানত যিহেতু উপবিষ্ট হৈছিল আৰু নানা স্তুতিনুতি কৰাৰ কাৰণে সেই স্থানলৈ গৈছিল আৰু কৈছে যে মনুষ্যসকলে গৰুক প্ৰহাৰ কৰে, গৰুক সাধু অসাধুসকলে হয়তো কেতিয়াবা দুখতো জানিও নজানিও অজানিতে কেতিয়াবা প্ৰহাৰ কৰে, কিন্তু সেইবিলাকতো কোনো কাৰণত কেতিয়াও কোনেও ধৰি নাথাকে। গতিকে খন্তেক সময় পিছত যি ধৰণে ধৰক মেঘ আকাশত মেঘ আছে বতাহে উৰুৱাই লৈ যায়, ঠিক তেনেধৰণে মানুহৰো খং হৈছে খন্তেকীয়া, অভিমান খন্তেকীয়া, ভেম অভিমান এইবিলাক খন্তেকীয়া। গতিকে দেৱতাসকলে স্বয়ং ব্ৰহ্মায়ো কৈছিল যে আপুনি এই সমস্ত ক্ৰোধ বাৰণ কৰি দক্ষ ৰজাৰ প্ৰতি ক্ৰোধ নিবাৰণ কৰি তেওঁক ক্ষমাদান কৰি তেওঁক পুনৰ জীৱন দান কৰিব লাগে। গতিকে সেই উদ্দেশ্যে ব্ৰহ্মাই এনেধৰণে স্তুতি কৰিছিল। এতেকে দক্ষক প্ৰভু অনুগ্ৰহ কৰা যক্ষ হমে প্ৰজাপতি দক্ষক উদ্ধাৰা
নেদিলে কভাগতাৰ ভৈল প্ৰতিকাৰ জীয়ায়ক দক্ষ কয়া পুনি পুনৰবাৰ ভগ আদিত্যৰ নেত্ৰ হৌক পূৰ্বৱত পুনৰপি গাজক ভৃগুৰ শুশ্ৰূজত হৌক পোষা আদিত্যৰ পুনু দন্তশয় কৰায় কয়ন দেৱ ঋষিৰ অভয়। গতিকে হে সুৰপতি, হে ত্ৰিলোচনপতি, তুমি সেই দক্ষক পুনৰ জীৱিত কৰি তেওঁক জীৱন দান দিয়া আৰু দক্ষৰ লগতে যিসকল যক্ষসকলকো তাত নিধন কৰিছিল, ভৃগুমুনিৰ যি তেওঁৰ দাড়ি আছিল সেই দাড়িবিলাকো আনকি উভাৰি পেলাইছিল আৰু সেই দাড়িৰ সেই গালৰ পৰা গালৰ পৰা সুৰে তেজৰ ধাৰ বৈছিল। গতিকে সেই ভৃগুমুনিৰ শুশ্ৰু বুলি কৈছে, শুশ্ৰু মানে হৈছে দাড়ি। গতিকে সেই দাড়িবিলাকো উভাৰি পেলাইছিল। সেই দাড়িবিলাকো তোমাৰ কৃপাৰ বলত সেইবিলাক গজি উঠক। লগতে পুষা আদিত্যৰো যি দাঁতৰ কোৱাৰী, পুষা আৰু আদিত্য এওঁলোকে কি কৰিছিল, শিৱৰ যেতিয়া দক্ষই তাচ্ছিল্য কৰিছিল, সতীক কৈ আছিল তুমি সেই জটাধাৰী, সেই ভস্মধাৰী সেই শিৱক তুমি তোমাৰ পতি বুলি মানি লৈছা। ঠিক তেনেধৰণে নানা ধৰণে ভৎসনা কৰাত সেই পুষা আৰু আদিত্যই নানা ধৰণে অট্টহাস্য কৰিছিল আৰু সেই অট্টহাস্যৰ কোলাহল সহ্য কৰিব নোৱাৰি তেওঁলোকৰ দুই কোৱাৰী দাঁত উভাৰি পেলাইছিল। আৰু সেই দাঁতৰ পৰা আমাৰ এটা দাঁত ওলালেই হুৰাহুৰে তেজবিলাক বাহিৰ হয়। গতিকে দুই পাৰি দাঁত উভালি পেলাইছিল। গতিকে হুৰাহুৰে তেজ বাহিৰ হৈ গৈছিল। আৰু ঠিক তেনেধৰণে বিভিন্ন ঋষি মুনিসকলক নানা ধৰণে ভীতি প্ৰদৰ্শন কৰিছিল। তেওঁৰ লগত যোৱা বীৰভদ্ৰৰ লগত যোৱা যি ভূত প্ৰেত পিশাচ সম দৈত্যসকল, আৰু সেই ঋষি মুনিসকলক তুমি গৈ পেলাই অভয় দান কৰা, এনেধৰণে ব্ৰহ্মাই শিৱক প্ৰাৰ্থনা কৰিছিল। ৰাম দেৱ গণ সবে অস্ত্ৰ পীৰায়ে ৰন্তক এহি বৰ দিয়া যদি দায়া থাকে মোত যজ্ঞ অৱসানে জীৱায় অধিক কথা কয় তাকয়ান দেৱ পিতৃ কেহ নপাৱয় তোমাৰে কে অধিকাৰ সিহব ভাগত জীৱা দ্ৰব্যাশয় বঢ়া হয় যজ্ঞত আপোনাৰ নিজ ভাগ লয়া অৰ্ধতৰ হৈ ক সন্তোষ দুখ মোৰ কি দৈখৰ হে ৰাম আপোনাৰ নিজ ভাগ লয়া অৰ্ধতৰ হৈ ক সন্তোষ দুখ
মৰশিদ দক্ষৰ। গতিকে দেৱতাসকলৰ যাতে যি নানা ধৰণে সেই দৈত্যসকলে অস্ত্ৰৰ দ্বাৰাই আঘাত কৰিছিল, সেই অস্ত্ৰৰ দ্বাৰা কৰা আঘাতবিলাকৰ পীড়া যাতে তুমি গৈ তেওঁলোকক সেই পীড়াবিলাকৰ সন্তুষ্টি কৰা, যাতে তুমি গৈ তাত মুখেৰে বা যি তোমাৰ অভয়দানেৰে তেওঁলোকক সন্তুষ্টি কৰা বা তেওঁলোকক মনত অভয় প্ৰদান কৰা। গতিকে তেনেধৰণে মোক এনেকুৱা মই তোমাক যে নিবলৈ আহিছোঁ আৰু এই অহাৰ তুমি মোক এনেকুৱা বৰ দিয়া যাতে মই তোমাৰ লগতে সকলোকে যাতে মই তোমাৰ জৰিয়তে সন্তুষ্টি কৰিব পাৰোঁ। আৰু যজ্ঞ অৱসানে যিবা অধিকতা কয় তাকো আন দেৱপিতৃ কেহো নাপায়। আৰু যজ্ঞ অবিহনে যি তাত মনস্কামেৰে যজ্ঞ আৰাধনা কৰিছিল আৰু সেই যজ্ঞ অবিহনে তাৰ পৰা কেতিয়াও কায়ো ফল নাপায়। গতিকে তেনেধৰণে তুমি আমাক গৈ তাতে সকলোকে আমাক সন্তুষ্টি দিয়া। আৰু এনেধৰণে তুমি গৈ দক্ষৰ যি দোষ আছিল সেই সমস্ত দোষ ক্ষমা কৰি দিয়া। আৰু এনেধৰণে কৈ প্ৰজাপিতা ব্ৰহ্ম মৌন হৈছিল। ইয়াৰ পিছত এতিয়া শিৱই ক'ব, এৰা হাস্য কৰি হৰে প্ৰাপাছে ব্ৰহ্মা কবলন্ত। দুই লাইন হৈ গৈছে। এৰাম এহি বুলি মৌন ভৈলা ব্ৰহ্মা প্ৰজাপতি বীৰিন চিৰ বাক্য হৰ সন্তোষ সম্প্ৰতি হাস্য কৰি হৰে পাছে ব্ৰহ্মা কবলন্ত শুনা সৃষ্টি কৰ কহ ইহাৰ বৃত্তান্ত মোৰ মনে দক্ষৰ দুখ কণ ধৰয় মূৰ্খৰ আদৰে কিবা শ্ৰেয়স সাধয় কিবা দেৱ মায়ায়ে মোহিত জীৱা হয় তাক উগ্ৰ দণ্ড মোৰ কৰিতে লাগয়। গতিকে যেতিয়া ব্ৰহ্মাৰ কথা শুনি ব্ৰহ্মাই গোটেই সমস্ত কথাবিলাক কোৱাৰ পিছত ব্ৰহ্মা নিশ্চুপ হৈ থাকিল। তেতিয়া শিৱই ব্ৰহ্মাক হাস্যমুখে সম্বোধন কৰি কৈছিল যে মই দক্ষৰ যে মোক কিবা দুখ কৰিছে, দক্ষ ৰজাই যে মোক কিবা দুখ কৰিছে, মই সেই কথা কেতিয়াও ধৰি নাথাকোঁ। এই কথাত মই সদায় মোৰ দৃঢ় যে মোৰ দ্বাৰাই বা মোক যিসকলে বা যি প্ৰাণীসকলে মূৰ্খই হওক বা অজ্ঞানীভাৱেই হওক যিসকলে দুষ্কাৰ্য কৰে, গতিকে সেই দুষ্কাৰ্যকাৰীক মই দণ্ড বিহাটো এইটো মোৰ কাৰ্য বা মোৰ এইটো বিধি। গতিকে মই তেনেকুৱা কৰ্ম কৰিবই লাগিব। সি কিবা দেৱই হওক বা মনুষ্যই হওক
বা যক্ষই হওক বা ৰক্ষই হওক। হে ৰাম দণ্ড কৰি এতেকে গুচাইল অহংকাৰ, নাহি অপকাৰ বেটি ৰে কি উপকাৰ, তথাপি তোমাৰ বাক্য কৰিতে লাগয়, দক্ষ প্ৰতি মুখ্য কৰ সবাৰে নিৰ্ণয়, বীৰ ভদ্ৰে অগ্নিক অগ্নিত শুনিলা দক্ষ হীৰ, ভস্ম ভৈলা মাথা গোট আশ্ৰয় শৰীৰ, হৌকয়ে বেদক্ষ শিৱ ছাগলৰ মুখে, পুনৰপি জীয়ান্তক দক্ষ মহাসুকে সুকে। গতিকে মই তেওঁক দণ্ড কৰি মই তেওঁৰ অহংকাৰখিনিহে, মই তেওঁৰ দৰ্পখিনিহে মই চূৰ্ণ কৰিছোঁ। গতিকে ইয়াত মই তেওঁক কোনো বেয়া ধৰণে, মই বেয়া দৃষ্টিৰে মই তেওঁক একো কৰিব খোজা নাই। তেওঁৰ অহংকাৰখিনি মই চূৰ্ণ কৰাৰ কাৰণে মই সেইখিনি কৰিছোঁ। আৰু বীৰভদ্ৰই যিখিনি কাৰ্য কৰিছে, অৰ্থাৎ বীৰভদ্ৰই প্ৰথমে তেওঁৰ বীৰভদ্ৰৰ যি শোণিত কৃপান যি অস্ত্ৰ আছিল, সেই অস্ত্ৰেৰে আপোনালোকে হয়তো শুনিছে, যিগৰাকী বাপগৰাকী হয়তো তেওঁলোকে ব্যাখ্যা কৰি কৈ গৈছে, আপোনালোকে বুজিছে, দক্ষৰ শৰীৰ ইমানেই টান আছিল বা ইমানেই শৰীৰ তেওঁৰ বক্ষ বিদাৰিব পৰা নাছিল, যি নেকি বীৰভদ্ৰৰ সেই শোণিত কৃপান বুকু ভেদ কৰিব পৰা নাছিল। গতিকে দক্ষৰ শৰীৰ কিমান প্ৰবল হ'ব ভাবি চাওক। তেতিয়া বীৰভদ্ৰই উপায়বিহীন হৈ কি কৰিছে, তেওঁৰ যি মূৰ আছিল সেই মূৰটো মচাৰি পেলাই, মূৰটো পকাই সেই মূৰটো আনি পেলাই যজ্ঞত পেলাই দিছিল। আৰু সেই মুণ্ডটো পুৰি ছাৰখাৰ হৈ গৈছিল। আৰু তেওঁৰ সেই নিথৰ দেহ ভূমিত অৰ্থাৎ মাটিত পৰি আছিল। আৰু যে মই এতিয়া জীয়াব পাৰিম, কিন্তু দক্ষৰ মুণ্ডটো অৰ্থাৎ শিৰ কি হ'ব, ছাগলীৰ মুখ হ'ব। তেওঁৰ শৰীৰটো মই দিব পাৰিম, কাৰণ তেওঁৰ শৰীৰটো আছে, কিন্তু মুণ্ডটোতো নাই। গতিকে মুণ্ডটোতো পুৰি ছাৰখাৰ হৈ গৈছে। গতিকে সেই মুণ্ডটো ছাগলীৰ মুণ্ড হ'ব বুলি শিৱই তেওঁ দেৱতাসকলক, ব্ৰহ্মাদেৱক এনেধৰণে কৈছিল। এ ৰাম দেখন্তক ভগাদিত্য মিত্ৰৰ নয়নে, ভুঞ্জন্তক পুচ্ছাদিত্য দক্ষৰ দশনে, জিত দেৱতাৰ নষ্ট হন্ত সমুদায়ী, শুনি কক হয়ে তাহাৰ উপায়, অশ্বিনী কুমাৰ পুষা আদিত্য তৃতীয়, তাখম্বাৰ হন্তে হৌক হবে হস্তময়, ছাগলৰ দাড়ি ভৃগুৰ হৌক দাড়ি,
ছাগলৰ দাড়ি ভৃগুৰ হৌক দাড়ি এহিয়া দেখিয়া মৌন ভৈল ত্ৰিপুৰাৰী। গতিকে সমস্তই মই যিহেতু মোৰ মই ক্ৰোধৰ বশৱৰ্তী হৈ মই সমস্ত কাৰ্যবিলাক কৰিছোঁ আৰু ময়েই পুনৰ সমস্তকে জীৱন দান, কাৰোবাক প্ৰাণদান বা হস্তদান, চক্ষুদান, দন্ত পাৰি, গতিকে যাক যেনেধৰণে যি ধৰণে মই তেওঁলোকক দিব লাগে মই সমস্তবিলাক মই দি যাম আৰু এনেধৰণে সকলোকে অভয় প্ৰদান কৰি ত্ৰিপুৰাৰী মৌন হৈছিল। হে ৰাম শংকৰৰ আজ্ঞা শুনি পাছে দেৱগণ ব্ৰহ্মা সমে ভৈলা পাছে হৰষিত মন। সাধু সাধু ত্ৰিপুৰাৰী বুলি প্ৰশংসিলা পুনৰপি শংকৰক ব্ৰহ্মা প্ৰণামিলা। আপুনি চলা যজ্ঞ কৰিয় সামফল তুমি খেজিয়াইলে জীৱে দেৱতাসকল। ব্ৰহ্মাৰ বচনে হৰ ভৈলা সুপ্ৰকণ্ঠ দেৱ ঋষি সমে চলি গৈলা তেতিখন। গতিকে শংকৰৰ আদেশ অৰ্থাৎ শিৱৰ আদেশ শুনি সমস্ত দেৱগণে লগতে ব্ৰহ্মায়ো সকলোৰে মন আনন্দত ভৰি পৰিছিল আৰু সকলোৱে ত্ৰিপুৰাৰী ত্ৰিপুৰাৰী বুলি তেওঁৰ জয়ধ্বনি কৰিবলৈ লৈছিল। আৰু তেতিয়াই ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছিল যে আপুনিও আমাৰ লগত সেই যজ্ঞখন পুনৰ যাতে সেই যজ্ঞখন আৰম্ভি আৰু সেই যজ্ঞখন যাতে খুব প্ৰসন্ন হয়, আপোনাৰ কৃপাত যাতে সেই যজ্ঞখন সাফল হয়, আপুনিও আমাৰ লগত গৈ সকলোকে অভয় প্ৰদান কৰক। হে ৰাম ব্ৰহ্মা সমে হৰ দক্ষ যজ্ঞত প্ৰবেশ ভৈলন্ত দেৱতাগণ নিৰোজনী শেষ। যাক যে নমতে হৰে পূৰ্বে দেখিলা সেহি মতে সমস্তৰে অংগনীয় জিলা। আনিলা বিচাৰি হবে দক্ষৰ শৰীৰ জোৰাই লন্ত খাখি ছাগলৰ কহিৰ। হীৰ জোৰা গৈলে পূৰ্বৱতে প্ৰজা হীৰ জোৰা গৈলে পূৰ্বৱতে প্ৰজাপতি ভৈলন্ত নিৰোজ চাহি লন্ত প্ৰপতি। গতিকে সমস্ত দেৱগণৰ লগতে ব্ৰহ্মাদেৱৰ যি অনুৰোধ সেই অনুৰোধ ৰক্ষা কৰি হৰসমে সমস্ত ব্ৰহ্মাদেৱগণে সেই দক্ষ যজ্ঞত প্ৰৱেশ কৰিলে আৰু যি ধৰণে শিৱই সেই কৈলাশ থানত থাকিয়ে সকলোকে যি অভয় দান কৰিছিল, অভয় প্ৰদান কৰিছিল,
যি পুনৰ জীৱন দান দিম বুলি প্ৰতিশ্ৰুতি দিছিল, সকলোৰে সেই সমস্ত কথাবিলাক তেওঁ ৰক্ষা কৰিলে, অভয় প্ৰদান কৰিলে। আৰু কি ক'লে যে দক্ষৰ যি শৰীৰ, সেই শৰীৰ জোৰা লগাই দিলে আৰু এক খাচী, অৰ্থাৎ আমাৰ কথিত ভাষাত আমি খাচী বুলি কওঁ, খাচী পঠা ছাগলীৰ খাচী পঠা ছাগলীৰ মূৰটো আনি পেলাই সেই দক্ষৰ শৰীৰত লগাই দিছিল। আৰু তেতিয়াহে সেই দক্ষ পশুপতিয়ে তেনেধৰণে জীৱিত হৈছিল। আৰু তেওঁ সেই জীৱিত হৈ এতিয়া ক'ব, হে ৰাম যেন কোনো পুৰুষে নয়নে আছিল, নিদ্ৰা এৰি জাগি যেন শয্যাত বহিল, হেহি নয় দক্ষ উঠি বকিল সভাত, দেখিলন্ত শংকৰক আগতে সাক্ষাৎ, হৰ দৰ্শনে দক্ষ ভৈলন্ত নিৰ্মল, হৰত কালৰ যেন সৰোবৰ জল, হৰহু প্ৰসন্নে ভৈল পাতকৰ ক্ষয়, কিন্তু লাজ ভয় শোকে দহয় হৃদয়। যে তেওঁ সাৰ পালে, সাৰ পাই এনেকুৱা যেন তেওঁ টোপনি মাৰি আছিল, আৰু সেই টোপনিৰ পৰাই এজন পুৰুষে যি ধৰণে সাৰ পাই উঠে, ঠিক তেনেধৰণে নিদ্ৰাৰ পৰা তেওঁ সাৰ পাইছিল। আৰু সাৰ পাই উঠি দেখে যে তেওঁ এক সভা মধ্যত তেওঁ পৰি আছিল, আৰু সেই কথা তেওঁ উমান পাইছিল। আৰু সন্মুখত দেখা পাইছিল তেওঁৰ জোঁৱাই, অৰ্থাৎ শিৱক দেখা পাইছিল। আৰু সেই শিৱক দেখা পোৱাৰ লগে লগে তেওঁৰ অন্তৰখন কেনেকুৱা হৈছিল, যেন শৰৎ কালত, বাৰিষা কাল যোৱাৰ পাছত আমাৰ কি হয়, শৰৎ কাল আহে। আৰু এই শৰৎ কালত সকলো ঠাইবিলাক ধুই মেলাই, বাৰিষাই ধুই মেলাই পৰিষ্কাৰ কৰি থৈ যায়, আৰু সেই শৰৎ কালৰ জল সদায় পৰিষ্কাৰ হৈ থাকে। আৰু তেনেকুৱা ধৰণে সেই তেওঁৰ মন পৰিষ্কাৰ হৈ গৈছিল। আৰু সেই শিৱক সন্মুখত দেখা পাই তেওঁ ইতস্তত হৈছিল। ইতস্তত এইকাৰণেই হৈছিল, তেওঁৰ ভয়, লাজ, শংকা, বিভিন্ন শোকে মনত তেওঁৰ হৃদয় জ্বলি গৈছিল। গতিকে তেনেকুৱা অৱস্থা হৈছিল। হে ৰাম তুতি নতি কৰিবাক কিছু নপাৰিলা, শোকে গদ গদ দক্ষ বিস্তৰ কান্দিলা, সতী কহু মৰি ভৈলা মৃতক পৰাই, দুয় নয়নৰ নীৰ ধাৰে বহি যায়, কত বেলি শোকত কটম্ভাই প্ৰজাপতি, লাজ এৰি হৰক কৰিলা তুতি নতি,
পালিওক প্ৰভু মোৰ দুখ পালিওক প্ৰভু মোৰ দুখ মৰখিয়া আচৰিল দ্ৰোহ তজু মায়ায়ে মহিয়া। গতিকে সন্মুখত শিৱক দেখা পোৱাৰ লগে লগে তেওঁ কি কৰিব, স্তুতিয়ে কৰিব নে প্ৰাৰ্থনাই কৰিব তেওঁ পাহৰি গৈছিল। শোকত তেওঁৰ অন্তৰ, তেওঁৰ কণ্ঠ তেওঁ ৰুদ্ধ হৈ গৈছিল আৰু তেওঁ অৱশেষত চকু পানীৰে চকুলো তিয়াই দিছিল। আৰু তেওঁৰ কি মনত পৰিছিল? নিজ কন্যা অৰ্থাৎ পাৰ্বতীলৈ, সতী পাৰ্বতীলৈ মনত পৰিছিল আৰু চকুৰ পৰা নয়নৰ পৰা লোটকৰ ধাৰ বৈ পৰিছিল। কিছু সময় পিছত যেতিয়া তেওঁৰ শোকৰ তেওঁ শোকস্তম্ভত এৰি পেলাই প্ৰজাপতি যেতিয়া লাজ এৰি সমস্ত লাজ কাজ এৰি তেওঁ শিৱক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। লাজ এৰি হৰক কৰিলা তুতি নতি। তেতিয়া তেওঁ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে যে প্ৰভু মোৰ তুমি দোষ ক্ষমা কৰি দিয়া। মই তোমাক নাজানি নুবুজি বহু ধৰণে দ্ৰোহ, মই তোমাক বহুত কদৰ্থনা কৰিলোঁ, মই নানা তিৰস্কাৰ কৰিলোঁ। গতিকে সমস্ত দোষ মোক ক্ষমা কৰি দিয়া। এনেধৰণে তেওঁ তুতি নতি কৰিবলৈ ধৰিলে। হে ৰাম তুমি নিজ ব্ৰহ্মক জানি সমস্যাত কৰিল আক্ষেপ দেৱগণৰ সাক্ষাৎ নাহি প্ৰায়শ্চিত্ত মোৰ হিত পাতে কৰ উদ্ধাৰিলা মোক দণ্ড কৰিয়া ঈশ্বৰ তুমি খেপালক আমি হব পশু প্ৰায় এতে কে কৰিলা দণ্ড মোৰ সমুদায়ী যতে ক ব্ৰাহ্মণয় আমি তোমাৰ স্ৰজন দুখ ক্ষমি কৰা দেৱ আমাক ক্ষণ। যে তোমাক আমি ব্ৰহ্ম হিচাপে নাজানি তুমি যে এই চৰাচৰ জগতৰ পালন কৰ্তা, সংহাৰ কৰ্তা, সমস্ত কৰ্তা তোমাক নজানি আমি নানা ধৰণে আমি দ্ৰোহ অৰ্জন কৰিলোঁ। আমি দেৱগণৰ লগতে আমি নানা ধৰণে পাপ অৰ্জন কৰিলোঁ। গতিকে ইয়াৰ মোৰ প্ৰায়শ্চিত্ত, মোৰ যি প্ৰায়শ্চিত্ত তুমি কৰাৰ কাৰণে সুবিধা দিলা আৰু সেই পাপবিলাকৰ তুমি মোক উদ্ধাৰ কৰি মোক যি দণ্ড দিলা, মই সমস্ত দণ্ড মই অকপতে মই মূৰ পাতি তোমাৰ ওচৰত মই তোমাক ঈশ্বৰ মানি মই তোমাৰ চৰণত সেৱা ধৰিছোঁ। যে তুমি আমাৰ পালক, তুমি আমাৰ সমস্ত, যি ধৰণে সমস্ত দেৱ ব্ৰাহ্মণসকলক তুমি সৃজন পালন কৰি আছা, গতিকে তুমি আমাৰ দোষ নাৰাখি তুমি আমাক ৰক্ষণাবেক্ষণ দি আছা। গতিকে এনেধৰণে দক্ষ ৰজাই শিৱক প্ৰাৰ্থনা কৰিবলৈ ধৰিছিল, স্তুতি কৰিবলৈ ধৰিছিল।
হে ৰাম নজানো তোমাৰ তুতি নতি আৰাধন আপোনাক আপুনি হৈক প্ৰসন্ন এহি মতে শংকৰক অনেক বুলিলা দক্ষৰ সম্বন্ধে হৰ সুপ্ৰসন্ন ভৈলা পাছে ব্ৰহ্মদেৱে আজ্ঞা কৰিলা দক্ষক ঋষি গণ সমে কৰা আৰম্ভ যজ্ঞক প্ৰথমতে বৈষ্ণৱ যজ্ঞক আৰম্ভিলা সৎসংগ দোষক মানে শোধন কৰিলা। গতিকে আমি তোমাক দক্ষ ৰজাই ইমান স্তুতি নুতি কৰিছে যে আমি তোমাক স্তুতি কৰিব নাজানো, তোমাক আৰাধনাও কৰিব নাজানো। গতিকে তুমি আমাৰ সমস্ত দোষ মাৰ্জনা কৰি আপুনি যে তুমি আমাৰ সমস্ত দুখ মৰখন কৰি তুমি নিজেই আমাৰ সুপ্ৰসন্ন হোৱা। গতিকে এনেধৰণে শিৱক দক্ষই নানা ধৰণে প্ৰাৰ্থনা কৰিলে আৰু তেতিয়াই দক্ষৰ প্ৰাৰ্থনা শুনি তেতিয়া শিৱই সুপ্ৰসন্ন হৈছিল আৰু তেতিয়াই ব্ৰহ্মাদেৱে আজ্ঞা কৰিছিল দক্ষক যে এতিয়া তুমি ঋষিগণৰ সৈতে যি যজ্ঞ অসম্পূৰ্ণ হৈ আছিল সেই অসম্পূৰ্ণ যজ্ঞ এতিয়া সম্পূৰ্ণ কৰাত লাগি যোৱা। কিন্তু পোনপ্ৰথমে বৈষ্ণৱ যজ্ঞ আৰম্ভ কৰাৰ কাৰণে তেওঁ অনুমতি দিছিল। যি বৈষ্ণৱ যজ্ঞই সমস্ত যজ্ঞৰ পূৰ্বতে সেই বৈষ্ণৱ যজ্ঞ পূৰ্বতে কৰে আৰু সেই পূৰ্বৰ সেই বৈষ্ণৱ যজ্ঞ পুনৰ আৰম্ভ কৰিবলৈ কৈ তেনেধৰণে দক্ষ ৰজাক অনুৰোধ কৰিছিল। হে ৰাম পাছে দক্ষ প্ৰজা পয়াহাৱহিত ঈশ্বৰ কৃষ্ণৰ মূৰ্তি ধৰিলাৰি দিত যেন মতে চিন্তিলন্ত দেৱ মাধৱক দিলা সেই ৰূপে দেখা সাক্ষাতে দক্ষক শৰীৰৰ কান্তি দশ দিশ প্ৰকাশয় একেবাৰে যেন কৌতি সূৰ্যৰ উদয় গৰুৰ স্কন্দত প্ৰশান্ত নাৰায়ণ নিস্তেজ কৰিয়া যত সবাসদ গণ নৱ মেঘ সমশ্যাম শৰীৰ শোভন পতি মাজে সুবৰ্ণৰ মেখলা জলয় ৰত্নৰ কিৰীটি মাথে জলে সূৰ্য সম কপালে অলকাপান্তি শোভে নিৰূপম। যে যেতিয়া দক্ষ ৰজাক বৈষ্ণৱ যজ্ঞ আৰম্ভ কৰিছিল আৰু এই বৈষ্ণৱ যজ্ঞ হৈছে কি বাপসকল আই মাতৃসকল, বৈষ্ণৱ যজ্ঞ হৈছে বিষ্ণু যজ্ঞ অৰ্থাৎ বিষ্ণু পূজা। পোনপ্ৰথমে আৰাধনা কৰিব কৈছে
বিষ্ণু। সমস্ত দেৱ দেৱীৰ অধীশ্বৰ হৈছে কোন? একমাত্ৰ কৃষ্ণ দেৱতা। সেয়েহে শাস্ত্ৰত আমাৰ আছে, মাধৱ গুৰুজনাই কৈছে যে কৃষ্ণ একদেৱ দুঃখ হাৰি কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু। গতিকে সেই কৃষ্ণ দেৱতাৰ প্ৰথম আৰাধনা কৰিবলৈ কৈছিল। আৰু যেতিয়া সেই কৃষ্ণ দেৱতাক প্ৰথম আৰাধনা কৰাৰ কাৰণে তেওঁলোকে যজ্ঞ আৰম্ভ কৰিছিল, তেতিয়া কি হৈছিল? গৰুড়ৰ স্কন্ধত ভগৱান কৃষ্ণই সেই গৰুড়ৰ স্কন্ধত উঠি সেই স্থানলৈ বিদ্যমানে আহিছিল আৰু তেওঁৰ শৰীৰৰ সমস্ত বৰ্ণনা ইয়াত বিশ্লেষণ কৰিছে। আমি মহাপুৰুষ শংকৰ গুৰুজনাৰ শাস্ত্ৰপুথি কীৰ্তন ঘোষাৰ শিশুলীলা অধ্যায়তো আমি পাওঁ বাপসকল, নহয় আই মাতৃসকল। শিশুলীলাত প্ৰথম ঘোষাতে আছে, কৃষ্ণ গোপাল গুৰু নাময় ৰাম ৰাম হৰি, কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ, পীত বস্ত্ৰে শোভে আতি চাম কলেবৰ, কমল লোচন চাৰু অৰুণধৰ। এনেধৰণে ভগৱানৰ যি ৰূপ সুন্দৰকৈ গুৰুজনাই আমাক বৰ্ণনা কৰি থৈ গৈছে আৰু সেই একেই বৰ্ণনা ইয়াতো প্ৰকাশ কৰিছে। প্ৰফুল্ল কমল সম বদন মণ্ডল, ৰত্নৰ কুণ্ডল দুই শোভে গন্ধস্থল, ৰত্নৰ মূলান যেন ভুজ অস্ত খান, তাত অংগচয় প্ৰকাশয় বিদ্যমান, শংখ চক্ৰ গদা পদ্ম আৰধনুসৰ, ৰত্নময় বাৰু খান্দা অখি তীক্ষ্ণ তৰ, ভকতৰ ৰক্ষাৰ হেতু সদায় নিৰন্ত, পিন্ধিয়াছা ৰত্নৰ ভূষণয় পৰ্যান্ত। গতিকে ভগৱানৰ যি সমস্ত ৰূপ বৰ্ণনা কৰিছে, তেওঁৰ ৰূপ আমি চতুৰ্ভুজ মূৰ্তি স্বৰূপে জানো, কিন্তু এই স্থানত তেওঁ দক্ষ ৰজাক তেওঁ অষ্টভুজেৰে, আঠোখন হাতেৰে অষ্টভুজেৰে তেওঁ ৰূপ দৰ্শন কৰাইছিল। আৰু এই কথা আমাৰ আৰু বিস্তৃতভাৱে জানিবলৈ আমাৰ পুৰাণ শাস্ত্ৰতো উল্লেখ আছে। গুৰু বৃহস্পতিয়ে তেওঁৰ ভক্ত উদ্ধৱক এই কাহিনীখিনি ভগৱান কৃষ্ণৰ যি অষ্টভুজ, এই অষ্টভুজৰ সমস্ত বিৱৰণ উদ্ধৱক বুজাই কৈছিল। গতিকে ঠিক তেনেধৰণে সেই অষ্টভুজৰ ৰূপ দক্ষ ৰজাক তেওঁ দৰ্শন দিয়াইছিল। যি ধৰণে ভগৱানৰ ৰূপ আৰু আমি পাওঁ, কি ৰূপ পাওঁ? যেতিয়া তেওঁ বিশ্বৰূপ দৰ্শন দিয়াইছিল, কাক দিয়াইছিল? অৰ্জুনক দিয়াইছিল। যেতিয়া অৰ্জুন কিং কৰ্তব্য বিমূঢ় হৈ পৰিছিল, সন্মুখত সকলো আত্মীয় স্বজনক দেখা পাইছিল, তেতিয়া হাতৰ পৰা তেওঁৰ গাণ্ডীৱৰ নাম আছিল, ধনুৰ নাম আছিল গাণ্ডীৱ। গতিকে সেই গাণ্ডীৱধাৰী অৰ্জুনৰ ধনু মাটিত পৰি গৈছিল। তেতিয়া অৰ্জুনক বিশ্বৰূপ দেখুৱাই দিছিল আৰু সেই বিশ্বৰূপ দেখি অৰ্জুন হতশ্চিত হৈছিল, তেওঁ সচকিত হৈছিল। দেখি তেওঁ দেখিলে যে তেওঁতেই আদি, তেওঁতেই অন্ত, তেওঁৱেই সৃজন, তেওঁৱেই পালন, তেওঁৱেই সংহাৰ কৰে। গতিকে এই জগত অনিত্য অসাৰ, গতিকে এই জগত
আৰু কিছুৱেই নহয়, মাত্ৰ দুদিনৰ আত্মীয় স্বজন সকলোৰে দুদিনৰ মাত্ৰ। গতিকে তেনেধৰণে এই বিশ্বৰূপ অৰ্জুনক দেখাইছিল। ঠিক তেনেধৰণে আৰু ৰূপ দেখাইছিল এই অষ্টভুজেৰে দক্ষ ৰজা। ৰাম আজানুলম্বিত বনমালাপিত বাস হৃদয়ত লক্ষ্মী দেৱী কৰন্ত প্ৰকাশ দুই পাশে দুই শুক্ল চামৰে বিঞ্চয় ৰাজহংস দুই যেন সদায়ে সেৱয় ধৱল বৰণ ছত্ৰ মাথাৰ ওপৰে প্ৰকাশন্ত যেন পূৰ্ণিমাৰ ধৰে সুনন্দনন্দনয়াদি পাৰিষদ ছয় হাৱহিত হৈয়া 14 জনে উপাসয় হেন অদ্ভুত মূৰ্তি দেখি দেৱগণ ব্ৰহ্মা হৰয়াদি উঠিলন্ততে তীক্ষ্ণ পৰিণমিলন্তয়াথে বেথে দণ্ডৱতে বিস্ময়ে থাকিল বাক্য নাশয় মুখতে। গতিকে সেই ৰূপ দৰ্শন কৰাৰ লগে লগে তাত থকা সমস্ত দেৱগণেসকলে যক্ষ ৰক্ষসকলে আৰু যি তাত ৰাজহংসস্বৰূপে যি তাত বিভিন্ন শুক্ল চামৰে এনেধৰণে সকলো যিবিলাক তাত উপস্থিত আছিল সকলোৱে সচকিত হৈছিল আৰু একেথৰে সেই দৃশ্য সেই তেওঁৰ ৰূপ সকলোৱে সচকিতভাৱে দৰ্শন কৰি আছিল আৰু সকলোৱে অৱশেষত ভগৱানৰ সেই চৰণ দুখানিত পৰি দণ্ডৱতে প্ৰণাম কৰি বিস্ময়ভাৱে থাকি আছিল। হে ৰাম ভৈলন্ত নিস্তেজ হবে গুচিল প্ৰকাশ আদিত উদয়ে যেন নক্ষত্ৰয়া বাস পাখৰিল অৰ্চিবাক বিষয়ৰ ক্ৰম সমস্তৰে আপোনাৰে ভৈলন্ত সম্ভ্ৰম কীতাঞ্জলি হুয়া পাছে হবে ৰহিলা মতি অনুহাৰে হবে তুতি আৰম্ভিলা দক্ষ প্ৰজাপতি ব্ৰহ্মা হৰ পুৰন্দৰ গাৱে গাৱে তুতি কৰি লন্ত বিস্তৰ সিদ্ধ মুনি বিদ্যাধৰ কিন্নৰ জটেক তাৰ হবে তুতি নতি কৰিলা প্ৰত্যেক কৃষ্ণ দৰ্শনে আনন্দৰ সীমা নাই প্ৰেম সমুদ্ৰত মজি থাকিলন্ত চাই শুনা সবাসদ পদ মহাভাগৱত নাহি কে উপায়িত ঘোৰ সংহাৰত গ্ৰাখে নাহি চেতন গাৱত পাছে খে গুণয় নষ্ট ভৈল অন্যায়ত হেন জানি কৃষ্ণ কথা কৰিয় কীৰ্তন
হৰি গুণগান কৰা সততে শ্ৰৱণ বদতি কলাপ চন্দ্ৰ কৃষ্ণৰ কিংকৰ পাতক চাৰুক ডাকি বোলা হৰি হৰ। গতিকে বাপসকল আই মাতৃসকল, ভগৱানৰ সেই যি অষ্টভুজ ৰূপ সকলোৱে প্ৰত্যক্ষ কৰিছিল, তাত থকা দেৱ কিন্নৰ সকলোৱে তাত সকলোৱে আপ্লুতভাৱে সকলোৱে তাত নতজানু হৈ ভগৱানৰ চৰণ দুখানি তেওঁলোকে সেৱা কৰি, সেৱাৰ বন্দনী হিচাপে তেওঁলোকে সেৱা কৰি থাকিল। আৰু এই কথা আমাৰ এই মহাভাগৱতৰ যি আমাৰ চতুৰ্থ স্কন্ধত যি কলাপ চন্দ্ৰ দ্বাৰা ৰচিত, আৰু এই কলাপ চন্দ্ৰৰ ৰচিত তেখেতৰ দ্বাৰাই এই ভাগৱতৰ সমস্ত কথা ইয়াত সমাপন হৈছে। আৰু সেই নামকেই আমি ডাকি বোলা হৰি হৰৰ এই আখ্যানখিনি আজি ইয়াতে সমাপ্ত হৈছে। তে বাপসকল আই মাতৃসকল, আজি আমাৰ এই যিখিনি দক্ষৰ পুনৰ জন্ম এই অধ্যায়টিত আমাৰ শ্ৰৱণ কৰোঁতে, পঠন মথন চৰ্চন কৰোঁতে শব্দৰ আগ পিছ বধা টুটা নহ'বাৰনে কওঁতে ক'ৰবাত হ্ৰস্ব দীৰ্ঘ হৈ গৈছে, ক'ৰবাত ৰৈ গৈছে, ক'ৰবাত খোকোজা লাগি গৈছে। তাৰ কাৰণে সমস্ত অপৰাধ মাৰ্জনা বিচাৰি ভগৱন্তৰ চৰণত, গুৰু দুজনাৰ চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰি অপৰাধ মাৰ্জনা ঘোষাৰে সমাপন কৰা যাব। অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে অখিল হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে